এয়া আহি পিনে আমি আঠখেলীয়া নামঘৰ গেট পাই গ'লোঁ। সেয়া সন্মুখৰ গেট হয়। এনেকৈ ভিতৰলৈ গৈছোঁ। যিহেতু ভাদ মাহ আছিলে, ভাদ মাহ শেষ হ'ল। এয়া আদৰণি গেটবোৰ বনাই থোৱা আছিলে আৰু আহি পাই গ'লোঁ। সেয়া দোকানত চাকি ল'বৰ কাৰণে সোমালোঁ। জোনবাই যিহেতু শৰাই দিব, শৰাই ল'বৰ কাৰণে ৰ'লে আৰু চাকি শৰাই সকলোবোৰ ল'লোঁ। জোনবাই ক'লে নেনাৰো পৰীক্ষা আহি আছে, সেয়েহে শৰাইখনকে লৈ লওঁ। এইফালে সেয়া বলেন ভিনদেউ, তেওঁ চাকি ল'ব, ক'লে চাকিকে লওঁ আৰু তেওঁ চাকি চাই আছে। সৰুৱে লওঁ নে ডাঙৰেই লওঁ, তেওঁ ভাবি থাকোঁতেই গৈছেগৈ আৰু এইফালে চাকি লৈ হৈ গ'ল। আৰু আমি এতিয়া যাব ওলাইছোঁ নামঘৰৰ ভিতৰৰ ফালে। জোনবাই শৰাই লোৱা হৈ গ'ল, গৈ আছোঁ এতিয়া। এয়া মূল গেট পাই গ'লোহি। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ মূল গেট হয়। সেয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। এনেকৈ বহুত মানুহ আহিছে। যিহেতু ভাদ মাহ শেষ হ'ল যদিও তথাপিও মানুহ কমা নাই, এতিয়াও বহুত মানুহ আহিয়ে আছে আৰু মানুহ থাকেই। ভাদ মাহ গ'ল যদিও মানুহ সদায় নামঘৰত আছেই। সেয়ে জোনবাইৰ লগতে অনুৰাগী দুজনমানক লগ পালে, লগ পাই কথা পাতিলে। এইফালে বলেন ভিনদেউক চিনি পাই মাতষাৰ লগালে। জোনবাইও কথা পাতি আছে। বহুত দূৰৰ পৰা অহা অনুৰাগী হয়। জোনবাৰ লগত কথা পাতিলে। এইফালে দেৱলতা বা ভিনদেউৰ লগতো কথা পাতিলে। আকৌ আমি আগবাঢ়িলোঁ নামঘৰৰ ফালে। এয়া দেখিছে গৈ আছোঁ। নামঘৰৰ ৰাস্তাটো দেখিছে। সন্ধিয়া আহি বেছি ভাল লাগে, যিহেতু লাইটিং দিয়া আছে গছবিলাকত, সেয়েহে ভাল লাগে। আৰু আমি প্ৰসাদৰ কাৰণে দি আহিলোঁ। লগতে এইটো মূল নামঘৰ হয়। মূল নামঘৰটো এবাৰ বহুত ধুনীয়াকৈ বনাইছে। বহুত ভাল লাগে মূল নামঘৰটো দেখিবলৈ। আৰু নামঘৰ দুটা হয়, এটাত চাকি জ্বলাব পাৰি আৰু এটাত প্ৰসাদ দিয়ে আৰু নাম প্ৰসংগ হয়। আঠখেলীয়া নামঘৰৰ সেইটো মূল নামঘৰ হয়। আৰু এনেকৈ আমি গোটেইখিনি বাহঁতক দেখালোঁ। বায়ে বহুত ভাল পালে আৰু কেতিয়াও অহাও নাছিলে, এবাৰেই প্ৰথম আছিলে। এনেকৈ সকলোখিনি আগফালৰ পৰা পাছফাললৈকে এনেকৈ ভিতৰেদি পাছফাললৈকে চাব পাৰি। ফ্ৰণ্টৰ পৰা আহি এনেকৈ একপাক ঘূৰি পিনে পাছফালেদি ওলাই যাব পাৰি। এয়া দেখিছে নহয়, মূল মণিকূট হয়। এনেকৈ চাৰিওফালে ওলাই আহিব পাৰি এইফালেদি পাছফালেদি। এয়া পাছফালৰ পৰিৱেশ হয়। আৰু মানুহ যিহেতু সৰহ হয়, তেতিয়া এইবোৰ পাছফালে বাৰান্দাতো মানুহ বহিব পৰা হয়। আৰু আঠখেলীয়া নামঘৰৰ পুখুৰী হয়। পুখুৰীটো বহুত ভাল লাগে। কাছ আছে, মাছো আছে। এনেকৈ পুখুৰীৰ পাৰে পাৰে চাই বাহঁতক দেখাই অকণমান গৈ আমি জিৰালোঁ। জিৰাই প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ পিনে, যিহেতু বাহঁতৰ দেৰি হ'বগৈ, কাৰণ ট্ৰেইন আছে সোনকালে, সেয়েহে বাহঁতক লৈ গ'লোগৈ। আৰু এয়া মেইন নামঘৰৰ মূল দুৱাৰ হয়, ফ্ৰণ্ট ছাইডটো। এনেকৈ বাহঁতক দেখাই মেলি আমিও ঘৰলৈ বুলি ওলালোঁ।